নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কোৱা কথাখিনি অপ্ৰিয় সত্য। সেয়াই বৰ্তমান সময়ৰ নিৰ্মম বাস্তৱ। ভাৰতীয় জনতা পাৰ্টিত এতিয়া জ্যেষ্ঠসকল ক্ৰমান্বয়ে একাষৰীয়া হৈ গৈছে আৰু কোনে একাষৰীয়া কৰিছে এই কথাবোৰ আমি কোৱাৰ প্ৰয়োজন নাই। অশোক শৰ্মাই বঙাইগাঁৱত যিটো বক্তব্য দিলে সংবাদ মাধ্যমৰ সন্মুখত সেয়াই স্পষ্ট কৰি দিছে। আচলতে এটা সময়ত প্ৰলোভনৰ ৰাজনীতিৰ বিৰোধ কৰা ভাৰতীয় জনতা পাৰ্টিয়ে কিয় কাৰ বাবে প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ বাধ্য হ'ল সেই কথাবোৰো তেওঁ জনাইছে। আনহাতে হিতাধিকাৰীক কেন্দ্ৰ কৰি হিতাধিকাৰীক নিৰ্ভৰ কৰিয়ে তেওঁলোকে যে নিৰ্বাচন জিকিব খুজিছে, তেওঁলোকৰ যে বাকী কোনো ধৰণৰ নিৰ্বাচনী শ্লোগান নাই এই কথাটো প্ৰমাণ হৈছে। এতিয়া ভাৰতীয় জনতা পাৰ্টিত কোনে উঠি ৰজা কোনে বহি ৰজা, জয়ন্ত মল্ল বৰুৱা কিমান লেভেললৈ গৈছে, অথচ অশোক শৰ্মাক এই ধৰণে কিয় একাষৰীয়া কৰা হ'ল? জয়ন্ত মল্ল বেছি বিজেপি নে অশোক শৰ্মা বেছি বিজেপি? 15 চনত বিজেপিলৈ আহি অতি বিজেপি হোৱা জয়ন্ত মল্ল বৰুৱাই গোটেই দায়িত্ব লৈছে নামনি অসমৰ। বঙাইগাঁৱৰ দায়িত্ব তেওঁ লৈছে যে বঙাইগাঁৱৰ ছিটখন যিকোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক গতাব লাগে, যিখন ছিট 40 বছৰ ধৰি অসম গণ পৰিষদৰ অধীনত আছিল। গতিকে জান প্ৰাণ দি উবুৰ খাই পৰি ধনবল বাহুবল জনবল যিমান আছে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি হ'লেও লোকসভালৈ ফণীভূষণ চৌধুৰীক পঠিয়াব লাগে। আৰু সেইকাৰণে তেওঁ নতুন পুৰণা একো চোৱা নাই, তেওঁ আদৰ্শ নীতি এই কথাবোৰ তেওঁৰ অহা নাই। তাতে আৰু এটা কথা মন কৰিব, ৰাজেন গোহাঁই কোৱা কথাৰ পিছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজেন গোহাঁই যি ধৰণৰ বক্তব্য দিছিল তাতো স্পষ্ট হৈছিল জ্যেষ্ঠ নেতাসকলৰ অৱস্থা কি। সিহঁতে অশোক শৰ্মা আৰু কেনেকুৱা দুখৰ কথা চাওক, ফণীভূষণ চৌধুৰীয়ে অশোক শৰ্মাক সময় দিব নোৱাৰিলে, টেলিফোনত সময় দিব নোৱাৰিলে, ঘৰলৈ গৈছিল, ঘৰত তেওঁ নাই, তেওঁ ক'ৰবাৰ মৃতকৰ খবৰ ল'ব গৈছে, তাতো গ'ল, তাতো তেওঁক ক'লে মোৰ অলপ ব্যস্ত আছে, নিৰ্বাচনী প্ৰচাৰ আছে, 1 ঘণ্টা পিছত আহিবা। এই ধৰণৰ কথা, এই ধৰণৰ আচৰণ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত এগৰাকী সৈনিকৰ ক্ষেত্ৰত। বাকীবোৰৰ কথা চিন্তা কৰক। অশোক শৰ্মাৰ ঘৰলৈ অহাৰ সময়ো উলিয়াব নোৱাৰিলে ফণীভূষণ চৌধুৰীয়ে, অথচ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা এওঁলোকে কিমান পৰ্যায়লৈ ক'ৰ পৰা ক'লৈ ৰাজনীতিলৈ গৈছে। সাধাৰণ জনতাৰ আশা আকাংক্ষা, সাধাৰণ জনতাৰ ইচ্ছা অনিচ্ছাটো মাৰ বুলি ভাৰতীয় জনতা পাৰ্টিৰ আচল যিটো নীতি আদৰ্শ সততা সকলোবোৰ বিসৰ্জন দি কেৱল ক্ষমতা কেন্দ্ৰিক এটা মানসিকতা লৈ এওঁলোকে হিতাধিকাৰীৰ জৰিয়তে শাসন দখল কৰিব খুজিছে। সৰ্বশক্তি প্ৰয়োগ কৰি চলে বলে বিভিন্ন কৌশল কৰি নিকৃষ্ট ৰাজনীতি কৰি কাৰোবাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি প্ৰলোভন কৰি এই কাৰবাৰবোৰ কৰি আছে। গতিকে অশোক শৰ্মা ডাঙৰীয়াৰ মই বক্তব্যটো শেষত শুনাম, অশোক শৰ্মা ডাঙৰীয়ানো কি কৈছে আপোনালোকে শুনিব, কিন্তু আমি ক'ব খোজা কথাটো হ'ল এই কথাটো ভাল হোৱা নাই। ইয়াৰ বিৰুদ্ধে এটা প্ৰবল জনমত গঠন হোৱা উচিত ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যিটো পূৰ্বৰ আদৰ্শ নীতি আৰু সেই নীতি আদৰ্শ খামুচি ধৰি দিন ৰাতি একাকাৰ কৰি চাইকেল চলাই বিধায়ক হোৱা অশোক শৰ্মাৰ দৰে মানুহসকলে ইয়াৰ প্ৰতিৰোধ গঢ়ি নুতুলিলে এওঁলোকে লাই পায় আৰু বহুত কিবা কিবি হ'ব। বিজেপিৰ যিটো আগৰ নীতি আদৰ্শ আছিল সেয়া সম্পূৰ্ণ জলাঞ্জলি দিব আৰু বিজেপি এটা সম্পূৰ্ণ বেলেগ ধৰণৰ দল হ'ব। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত থকা এতিয়াও সততাৰ নিষ্ঠাৰ একাগ্ৰতাৰে থকা জ্যেষ্ঠ বিজেপিসকলে ইয়াৰ বিৰুদ্ধে এটা প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলক, নহ'লে জয়ন্ত মল্ল বৰুৱাৰ দৰে এই নেতাসকলে গোটেই বস্তুবোৰ ধ্বংস কৰি পেলাব। এওঁলোকে এটা সময়ত কংগ্ৰেছক গেলাই থৈ আহিল, কোনে কংগ্ৰেছক গেলালে, কংগ্ৰেছক মানুহে গালি পাৰে, আৰু কংগ্ৰেছ কাৰ কাৰণে গেলিছিল, কংগ্ৰেছত কোনে চিণ্ডিকেট ৰাজ চলাইছিল, কংগ্ৰেছত কোনে চাকৰিৰ বজাৰ খুলিছিল, এই কথাবোৰ যদি বিশ্লেষণ কৰে তেতিয়াহ'লে গম পাব ভাৰতীয় জনতা পাৰ্টিত অহাই কংগ্ৰেছীসকলে এই কাৰবাৰবোৰ কৰিছিল। গতিকে তেওঁলোকে কংগ্ৰেছক গেলাই এইবাৰ গেলাবলৈ আহিছে ভাৰতীয় জনতা পাৰ্টিক, আৰু এই কথাটো মনত ৰাখিব। আৰু এই কথাটো অসমৰ সাধাৰণ সচেতন লোকসকলেও জনা উচিত, এওঁলোকে ৰাজনীতিৰ কাৰণে চবেই কৰিব পাৰে। জয়ন্ত মল্ল বৰুৱাৰ দৰে লোকসকলে নিজকে সৰু মামা বুলি প্ৰক্ষেপ কৰি তেওঁলোকে ইমান বেছি কাম কৰিব পাৰে, ইমান বেছি তললৈ নামিব পাৰে, আপোনালোকে বা আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে এওঁলোকৰ পৰা সাৱধান। সচেতন লোকসকলে সময় থাকোঁতে ইয়াৰ বিৰুদ্ধে এটা জনমত গঠন কৰক, কাৰণ মূল্যবোধৰ ৰাজনীতিৰ প্ৰয়োজন। নতুন প্ৰজন্মই নহ'লে ৰাজনীতি বুলি ক'লে টকা পইচাৰ কথাই ক'ব, টকা পইচা বুলিয়ে ভাবিব। জ্যেষ্ঠ নেতাসকলে যি ধৰণে এটা বক্তব্য দিছে তাৰ পৰা এটা কথাই প্ৰমাণ হয় যে এওঁলোকে কেৱল টকা পইচাকে গুৰুত্ব দিয়ে, এওঁলোকৰ কাৰণে নীতি আদৰ্শ একো ডাঙৰ কথা নহয়। শেষত প্ৰাক্তন বিধায়ক RSSৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাইনো কি কৈছিল সেই কথাখিনি শুনক। আমাৰ অসমীয়াত এষাৰ কথা আছে, মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। গতিকে যিহেতু মোক বিচৰা নাই, মই সেইকাৰণে ইয়াত কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত থকা নাই। এতিয়াতো আৰু আগৰ দৰে
বিজেপিৰ অৱস্থা নাই। কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগী কৰা আমি অনুভৱ কৰিছোঁ। যিসকলে আজিৰ পৰা 20-30 বছৰ আগত লাগিছিল সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই। আৰু যিহেতু এতিয়া হিতাধিকাৰীয়ে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে আৰু হিতাধিকাৰীও ভাবিছে এতিয়া লাখপতিৰ কথা আমি সততে আমি কৈ আছোঁ, লাখপতি 1 লাখ মহিলাক লাখপতি বনোৱা হ'ল বুলি। কিন্তু আমাৰ ইয়াততো তেনেকুৱা হোৱা নাই। আগষ্টত পইচা দিম বুলি কৈছে, কিন্তু সেই 1 লাখ মানুহৰ বিপৰীতে বা আমাৰ ইস্তাহাৰত কৈছে 3 কোটি মহিলাক লাখপতি বনাব। 3 কোটি মহিলা মানে দেশৰ 3 কোটি মহিলা। দেশৰ 3 কোটি মহিলা মানে কিমান পৰিমাণৰ হ'ব আপোনালোকে ভাবক। প্ৰায় আমাৰ দেশত প্ৰায় 68 কোটি মহিলা আছে। 68 কোটিৰ মহিলাৰ 3 কোটি মহিলাক সেই লাখপতি বনাব। তাৰমানে কিমান পাৰ্চেণ্টেজ হ'ব। কিন্তু আমি সমগ্ৰ মানুহখিনিক উলিয়াই আনিবলৈ সক্ষম হৈছোঁ সেই কথাখিনিৰে। গতিকে মানুহে এতিয়া যিহেতু বিজেপিৰ বেনাৰত আহিছে, মিত্ৰজোঁটক ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে, গতিকে তেনেকুৱা মুহূৰ্তত আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা নহ'লেও হৈ যাব বুলি ভাবিয়ে আমাক বিচৰা নাই। গতিকে উপজাচি আৰুতো সকলোতে যোৱাৰ কথা নাই।